Hello students and welcome to Edustation Academy. আজি মই তোমালোকৰ বাবে লৈ আহিছো class 10 science or chapter 1 chemical reactions and chemical equation. এই chapter টো start কৰাৰ আগতে মই তোমালোকক কিছুমান important কথা কৈ লওঁ আহা। আমি Edustation Academy কে তোমালোকলৈ লৈ আহিছো video lecture series for class 9, 10 and 11, 12 students ৰ কাৰণে for both Assamese and English medium. ইয়াত তোমালোকে maths, English, physics, chemistry, biology, social science, Assamese এনে ধৰণৰ subjects বিলাকৰ free video চাব পাৰিবা। যোনবিলাকে তোমালোকৰ এক্সামত বহুতখিনি হেল্প কৰিব আৰু তাৰ বাবে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰি দিবা। যদি তোমালোকে ফ্ৰী ভিডিঅছৰ বাহিৰেও কোৱেশ্চন বেংক টেষ্ট সিৰিজ নোটছ এইবোৰ বিচাৰা তেন্তে তোমালোকে এডুষ্টেচন একাডেমিক এপটো ডাউনলোড কৰি এডমিশন এনৰোল কৰি ল'ব পাৰিবা বিকজ এতিয়া আমাৰ বহুত লিমিটেড অফাৰ চলি আছে সো যিমান পৰা সিমান সোনকালে যদি তোমালোকে এনৰোল কৰিবা তেন্তে তোমালোকৰ এক্সাম বিলাকৰ কাৰণে বহুতখিনি সহায় হ'ব। তাৰ বাবে তোমালোকে এডুষ্টেচন একাডেমিক নামৰ এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিবা আৰু তাৰ পিছত ৰেজিষ্ট্ৰেচন আৰু লগইন প্ৰসেসটো কৰিব লাগিব। ৰেজিষ্ট্ৰেচন আৰু লগইন প্ৰসেসটোৰ বিষয়ে মই তোমালোকক এই ভিডিঅটো শেষৰ ফাললৈ ক'ম আৰু তাৰ বাবে তোমালোকে এই ভিডিঅটো লাষ্টলৈকে চাবা। সো আহা আমি ফাৰ্স্ট চেপ্টাৰটো ষ্টাৰ্ট কৰো যোনটো হৈ গ'ল কেমিকেল ৰিএকশনছ এণ্ড ইকুৱেশ্যন। আমাৰ ফাৰ্স্ট টপিকটো হৈ গ'ল কেমিকেল ৰিএকশন এণ্ড ইকুৱেশ্যন। এতিয়া কেমিকেল ৰিএকশন এণ্ড ইকুৱেশ্যনছ বুলি ক'লে কি বুজায়? ফাৰ্স্ট মই কেমিকেল ৰিএকশনছৰ কথা কওঁ। কেমিষ্ট্ৰি বা সায়েন্সত কেমিকেল ৰিএকশনছ বুলি ক'লে আমাৰ এনেকুৱা নিচিনা কিবা এখন পৰ্ট্ৰেট আমাৰ মাইণ্ডত নাহেনে কিবা কালাৰিং লিকুইডছ এনেকে মিক্স হৈ আছে তাৰপা কিবা কেমিকেল ৰিএকশন এটা হ'ব কালাৰ চেঞ্জ হ'ব তেনেকুৱা নিচিনা কথাই আমাৰ মাইণ্ডত আহে কিন্তু আমাৰ ডে টু ডে লাইফত কিছুমান যোনবোৰ প্ৰসেস হৈছে সেইবিলাকো কেমিকেল ৰিএকশনছ নহয় না যেনেকে ৰেসপিৰেচন প্ৰসেসত আমি কি কৰো আমি অক্সিজেন গেছটো ইনহেল কৰো আৰু উলিয়াই কি দিও কাৰ্বন ডাই অক্সাইড গেছটো এটো এটা কি হয় কেমিকেল ৰিএকশন হয় অক্সিজেনটো তোমাৰ কাৰ্বন ডাই অক্সাইড হৈ মিলি ওলাই আহে বা তোমাৰ ডাইজেশন আমি খাও যেতিয়া আমি ফুড বিলাক ইনটেক কৰো এই ফুড বিলাক কি হিচাপে ওলাই আহে এনাৰ্জি ফৰ্মত ওলাই আহে মানে আমাৰ অক্সিডেশন অফ ফুড হয় বা ফটোসিনথেসিস যোনটো প্লান্টছত হয় ফটোসিনথেসিসত কি হয় প্লান্টছে কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু অক্সিজেন গেছ ৰিলিজ কৰে ফৰ হিউম্যান বিং এটো এটা আমাৰ কেমিকেল ৰিএকশন হয় যোনটো আমাৰ ডে টু ডে লাইফত আমি দেখি আছো বা বাৰ্নিং অফ ফিউলছত গেছ হয় ওলাই স্মোক ওলাই এটো এটা আমাৰ কেমিকেল ৰিএকশন সো এনে ধৰণৰ ৰিএকশনছ বোৰ যোনবিলাক আমাৰ ডেইলি লাইফত আমি দেখি আছো বা আমাৰ এনভায়ৰনমেন্টত হৈ আছে এইবিলাককে আমি কেমিকেল ৰিএকশনছ বুলি কওঁ এতিয়া মই কেমিকেল ৰিএকশনছৰ যদি ডেফিনিশনটো ক'ব যাওঁ কেমিকেল ৰিএকশন are the processes in which the new substances with new properties are formed the new substances formed have different properties from their constituent এতিয়া কেমিকেল ৰিএকশনছত কি হয় chemical reaction of যদি মই example এটা তোমালোকক দেখাও combination reaction of hydrogen and oxygen gives single water product এতিয়া কি হয় chemical reaction of দুটা বস্তু ইয়াত যেনেকে হাইড্ৰোজেন আৰু অক্সিজেন মিলি মিলি কি দিছে আমাক water molecule এটা chemical reaction বা processes যত new substance এটা আমাৰ ফৰ্ম হয় হাইড্ৰোজেন আৰু অক্সিজেনটো এটা ইন্ডিভিজুৱেল বেলেগ বেলেগ বস্তু হয়নে তাৰপৰা আমি নতুন বস্তু এটা পাইছো কি পাইছো water পাইছো সো এই এনেকুৱা টাইপৰ ৰিএকশনছ বিলাকক আমি কেমিকেল ৰিএকশনছ কওঁ আৰু ইয়াত যোনটো নতুন সাবস্টেন্স পাও সেই নতুন সাবস্টেন্সটোৰ প্ৰপাৰ্টিজ বোৰ বহুত বেলেগ হয় যেনেকে হাইড্ৰোজেন আৰু অক্সিজেনটো ৰিএক্ট কৰিছে আৰু আমাৰ প্ৰডাক্টটো কি হয় ওৱাটাৰ হাইড্ৰোজেন আৰু অক্সিজেনতকে ওৱাটাৰটো কি হয় বেলেগ হয় সো whenever chemical changes occur আমি কি বুলি কওঁ তাক কেমিকেল ৰিএকশনছ বুলি কওঁ এতিয়া কেমিকেল ৰিএকশনছ বিলাক যেতিয়া হয় নেচাৰৰ আইডেন্টিটি কিছুমান আমাৰ চেঞ্জ হয় এতিয়া যদি আমাৰ কেমিকেল ৰিএকশন এটা হ'ব তাৰ কি হ'ব ফাৰ্স্ট অফ অল কি হ'ব চেঞ্জ ইন ষ্টেট হ'ব দেন চেঞ্জ ইন কালাৰ ইভলিউশন অফ গেছ চেঞ্জ ইন টেম্পাৰেচাৰ হয় এতিয়া চেঞ্জ ইন ষ্টেট মানে কি ষ্টেট আমি জানো তিনটা টাইপৰ হয় সলিড লিকুইড এণ্ড গেছ ৰিএকশনছ বোৰ কেতিয়াবা হ'লে কি হয় সলিডৰ পৰা লিকুইড হয় বা সলিডৰ পৰা গেছ হ'ব বা গেছৰ পৰা সলিড হ'ব বা লিকুইডৰ পৰা সলিড হ'ব সো এনেকুৱা টাইপৰ আমাৰ কি হয় চেঞ্জেছ অফ ষ্টেট হয় নেক্সট আমাৰ চেঞ্জ ইন কালাৰ হয় বেষ্ট এক্সাম্পল মই যদি দেখাও তোমালোকক আইৰন আমি দেখুনে আইৰন বিলাক বহুত দিন থৈ দিলে কি হৈ যায় কালাৰ চেঞ্জ হৈ যায় প্ৰথমে আমাৰ আইৰন বিলাক এনেকুৱা টাইপৰ কালাৰ থাকে তাৰপা যেতিয়া ৰাস্টিং হৈ যায় মামৰে ধৰা যোনটো কয় আমাৰ তেতিয়া কি হৈ যায় ব্ৰাউনিশ টাইপ কালাৰ হৈ যায় এনেকুৱা টাইপৰ কালাৰটো হয় তাত কি হয় আমাৰ কেমিকেল ৰিএকশন এটাৰ কাৰণে এই কালাৰটো চেঞ্জ হৈ যায় আইৰনৰ কালাৰটো সো তাত কি হৈছে আমাৰ চেঞ্জ ইন কালাৰ মানে কেমিকেল ৰিএকশনছত আমাৰ চেঞ্জ ইন কালাৰো হয় নেক্সট আমাৰ ইভলিউশন অফ গেছ এতিয়া ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি বা তোমালোকৰ ৰাস্তাত চলি থকা গাড়ী বিলাকতে যেতিয়া বাৰ্নিং অফ ফিউল হয় তেতিয়া কি হয় স্মোক ওলাই নে তেতিয়া হলে আলটিমেটলি কি হয় আমাৰ কেমিকেল ৰিএকশন এটা হলে আমাৰ ইভলিউশন অফ গেছও হয় লাষ্ট হয় চেঞ্জ ইন টেম্পাৰেচাৰ মানে লিকুইডৰ পৰা গেছ বা সলিডৰ পৰা গেছ বা সলিডৰ পৰা লিকুইড হলে এনেকুৱা টাইপৰ ট্ৰানজিশন বোৰ হলে বা এইবিলাক স্মোক বোৰ যোনবোৰ ওলাইছে এনেকুৱা টাইপত কি হয় চেঞ্জ ইন টেম্পাৰেচাৰ হয় কম টেম্পাৰেচাৰ বা হাই টেম্পাৰেচাৰো যাব পাৰে বা হাই টেম্পাৰেচাৰ পৰা লো টেম্পাৰেচাৰো যাব পাৰে সো বেসিক্যালি কেমিকেল ৰিএকশনছ বিলাকত এনেকুৱা টাইপৰ ক্ৰাইটেৰিয়া বিলাক থাকে
মানে কেমিক্যাল ৰিয়েকচনছত আইদাৰ ইয়াৰ ভিতৰত যিকোনো এটা হ'ব বা গোটেইখিনিও আমাৰ কেতিয়াবা চেঞ্জেছবোৰ আমি দেখা পাওঁ সো এইবিলাক কিছুমান চেঞ্জেছ যোনবোৰ আমি কেমিক্যাল ৰিয়েকচনত দেখা পাওঁ নেক্সট কেমিক্যাল ৰিয়েকচনছ আমি যদি দেখাবলৈ যাওঁ মই দুটামান এক্সাম্পল দেখাও আহা মেগনেছিয়াম প্লাছ অক্সিজেন কি দিছে মোক মেগনেছিয়াম অক্সাইড মেগনেছিয়াম আৰু অক্সিজেনে যেতিয়া মিলে বা ৰিয়েক্ট কৰে তেতিয়া আমি কি পাওঁ মেগনেছিয়াম অক্সাইড পাওঁ নেক্সট এমোনিয়া প্লাছ হাইড্ৰোজেন ক্লোৰাইড কি দিয়ে আমাক এমোনিয়াম ক্লোৰাইড এটো এটা কি হৈ গল আমাৰ কেমিক্যাল ৰিয়েকচনছ এতিয়া এই কেমিক্যাল ৰিয়েকচনছত আমাৰ দুটা বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰা বস্তু দুটা আছে সেই দুটা ইম্পৰ্টেন্ট নাম হৈ গল আমাৰ ৰিয়েক্টেন্ট এণ্ড প্ৰডাক্ট ইয়াত দেখিবলৈ পাইছানে ৰিয়েক্টেন্ট এণ্ড প্ৰডাক্ট এতিয়া যেতিয়া আমি কেমিক্যাল ৰিয়েকচন এটা লিখো কেনেকৈ লিখিছো দুটা বস্তু প্লাস কৰি মেলি এৰো মাৰ্ক এডাল দি মেলি আমি এৰো মাৰ্ক ডাল দি মেলি আমি প্ৰডাক্টটো লিখিছো সো যোন কিটা আমাৰ লেফট হ্যান্ড সাইডে থাকে এৰো মাৰ্ক ডালৰ লেফট হ্যান্ড সাইডে সেই কিটা আমাৰ ৰিয়েক্টেন্ট হয় মানে যোন দুটা বস্তু লগ খাই মেলি আমাৰ নতুন প্ৰডাক্ট এটা দিয়ে সেই বস্তুটো হৈ গল আমাৰ ৰিয়েক্টেন্ট the substances that undergo chemical change in the reaction to কি হয় আমাৰ ৰিয়েক্টেন্ট প্ৰডাক্টটো হৈ গল কোনটো সেই দুটা ৰিয়েক্টেন্ট মিলি মেলি যোনটো আমাৰ আল্টিমেট এটা প্ৰডাক্ট দিলে মানে যোনটো আমাৰ ফাইনাল প্ৰডাক্ট দিলে সেই প্ৰডাক্টটোক আমি কি বুলি কম কেমিক্যাল ৰিয়েকচনত প্ৰডাক্ট বুলি কম সো আমাৰ কেমিক্যাল ৰিয়েকচনত কি থাকে দুটা বস্তু থাকে এৰো মাৰ্ক ডালৰ লেফট হ্যান্ড সাইডে আমাৰ থাকিব ৰিয়েক্টেন্টস আৰু এৰো মাৰ্ক ডালৰ ৰাইট সাইডে থাকিব আমাৰ প্ৰডাক্টস মানে হৈ গল the new substance form নতুন বস্তু যোনটো ফৰ্ম কৰিলো আমি কেমিক্যাল চেঞ্জেছ কৰি মেলি হেতুকে আমি প্ৰডাক্ট বুলি কম এই দুটা ৰিয়েকচনত আমাৰ ৰিয়েক্টেন্ট কি হয় মেগনেছিয়াম অক্সিজেন ammonia and hydrogen chloride আৰু product কি হয় magnesium oxide and ammonium chloride so এতিয়া তোমালোকক ক্লিয়াৰ হৈছে নে reactant আৰু product কি হয় reactant মানে হৈ গল যোন দুটা বস্তু আমি কম্বাইন কৰো হেকিটা হৈ গল আমাৰ reactant এটা chemical reaction আৰু যোনটো আমাৰ ফাইনাল product পাও যোনটো আমাৰ নতুন বস্তু এটা ফৰ্ম হয় হেতু হৈ গল আমাৰ product next chemical equation কি হয় chemical reaction দুটা আমি পঢ়িলো chemical reaction বু কি আছিল magnesium plus oxygen combine হৈ মিলি magnesium oxide এটো এটা আমাৰ chemical reaction হয় এতিয়া এই কেমিক্যাল ৰিয়েকচনছ বিলাক আমাৰ লিখিবলৈ অলপ দীঘল দীঘল হৈছে নে সো এটোটো আমাৰ বহুত মই সিম্পল এটা এক্সাম্পল তোমালোকক দেখালো কিছুমান আমাৰ বহুত ডাঙৰ ডাঙৰ ৰিয়েকচনছ থাকে সো এই দীঘল ফৰ্মটোকে আমি শৰ্ট কৰিবৰ কাৰণে কেমিক্যাল ইকুৱেচন বস্তুটো ইভলভ কৰা হ'ল আমাৰ মানে উলিওৱা হ'ল সো কেমিক্যাল ইকুৱেচন এতিয়া মই মেগনেছিয়াম প্লাস অক্সিজেন বা মেগনেছিয়াম অক্সাইডটো কেনেকৈ লিখিব পাৰো Mg plus O2 gives MgO মেগনেছিয়ামৰ জায়গাত আমি Mg লিখিব পাৰো নে Mg টো হৈ গল মেগনেছিয়ামৰ সিম্বলটো অক্সিজেনটো আমি কি বুলি লিখিব পাৰো O2 অক্সিজেন O হিচাপত আমাৰ এক্সিষ্ট নকৰে সো আমি O2 হিচাপে দি লব লাগে সো মেগনেছিয়াম অক্সাইডৰ ফৰ্মুলা হৈ গল MgO সো কবলৈ গলে কেমিক্যাল ৰিয়েকচন এটাৰ শৰ্ট নেমস বিলাক যেতিয়া আমি লিখো বা যোনটো দি আমাৰ ইজি হয় লিখিবলে আৰু ব্যালেন্সত থাকে যোনটো আমাৰ ইকুৱেচনটো এটা ব্যালেন্সত থাকে এনেকুৱা টাইপৰ ৰিয়েকচনছ বিলাকক আমি কেমিক্যাল ইকুৱেচন বুলি কওঁ ব্যালেন্সিংটো আমি অকমান পিছত পঢ়িম নেক্সট ক্লাছত আমি ব্যালেন্সিংৰ কথা ডিসকাস কৰিম ব্যালেন্সিংটো অকমান দীঘল টপিক হয় সো তেতিয়া ব্যালেন্সিংৰ কথা অলপ ভালছে পঢ়িম এতিয়া আমি জানি লওঁ যে কেমিক্যাল ইকুৱেচনটা কি হয় আমি সিম্বলছ বোৰ ইউজ কৰি শৰ্টত যেতিয়া লিখো হেতুকে আমি কেমিক্যাল ইকুৱেচন বুলি কওঁ ব্ল্যাক ৰিয়েকচন আমি পিছলে ব্যালেন্স কৰিম So, এতিয়া আমি chemical equation to কি বুলি ক'ব পাৰিম the method of representing a chemical reaction কথা আমি পঢ়ি আহিছো chemical reaction with the help of symbols and formula of the substance involved in it is known as কি হয় chemical equation ultimately ক'বলৈ গলে chemical reaction ৰ যোনটো short method আমি symbol দি use কৰি লিখো হেতুকে আমি chemical equation বুলি ক'ব পাৰো এতিয়া writing of chemical equation আমি chemical equation কেনেকৈ লিখো এতিয়া মই যদি তোমালোকক স্টেটমেন্ট এটা কও কাৰ্বন মনোক্সাইড গ্যাস ৰিয়েক্ট উইথ হাইড্ৰোজেন গ্যাস টু গিভস কি দিম মিথাইল এলকোহল সো তাৰ বাবে আমি কাৰ্বন মনোক্সাইড গ্যাসৰ ফৰ্মুলাটো জানিব লাগিব যোনটো হৈ গল আমাৰ কি CO তাৰপিছত কাৰ লগত ৰিয়েক্ট কৰিছে বুলি কৈছে হাইড্ৰোজেনৰ লগত ৰিয়েক্ট কৰিছে সো H2 কি দিছে আমাৰ মিথাইল এলকোহল দিছে সো কাৰ্বন মনোক্সাইড লিখিছো আমি ডাইৰেক্ট কাৰ্বন মনোক্সাইড স্পেলিংটো নিলিখাকে আমি কি লিখিছো সিম্বলটো লিখিছো প্লাস কাৰ লগত ৰিয়েক্ট কৰিছে H2 লগত সো হাইড্ৰোজেনৰ লগত ৰিয়েক্ট কৰি আমি কি পাইছো এটো হৈ গল আমাৰ মিথাইল এলকোহলৰ ফৰ্মুলা এতিয়া এই ৰিয়েকচনটো তোমালোকে কিছুমান ব্ৰ্যাকেটত আমি দেখা পাইছানে তোমালোকে সো ৰিয়েকচন এটাত আমি ৰিয়েক্টেন্ট আৰু প্ৰডাক্টৰ বাহিৰেও কেতিয়াবা তাহাঁতৰ স্টেটটো বিষয়ে আমি লিখো যে ৰিয়েক্টেন্ট আৰু প্ৰডাক্টটো কিহত থাকে সো এইকিটা হৈ গল তাৰ ইন্ডিকেশন কেনেকৈ আমি দিও S মানে হৈ গল সলিড যেতিয়া কিবা এটা এলিমেন্ট বা কম্পাউন্ডৰ সাইডত S থাকে মানে সেই কম্পাউন্ড বা এলিমেন্টটো আমাৰ সলিড ষ্টেটত থাকে L মানে হৈ গল লিকুইড মানে লিকুইড ষ্টেটত আছে G মানে হৈ গল গ্যাসিয়াছ ষ্টেটত থাকিব আৰু AQ মানে হৈ গল একুয়াছ সলিউশন মানে কিবা এটা সাবস্টেন্স বা কিবা এটা এলিমেন্ট বা কিবা এটা কম্পাউন্ড পানীৰ লগত ডিসলভ হৈ থাকিলে তাক আমি একুয়াছ বুলি কওঁ সো এই ৰিয়েকচনটো কাৰ্বন মনোক্সাইড টু কি ফৰ্মত আছে গ্যাস ফৰ্মত দেন হাইড্ৰোজেন টু গ্যাস ফৰ্মত
আৰু আমাৰ মিথাইল এলকহলটো কি ফৰ্মত আছে লিকুইড ফৰ্মত আছে বুলি আমি এই ৰিএকচনটো পা ক'ব পাৰিলো নেক্সট মই ফটোসিনথেসিসৰ ৰিএকচনটো যদি দেখাও এতিয়া ইয়াত আমি কি ক'ব পাৰিছো যে এই কাৰ্বন ডাই অক্সাইড গেছটোৱে কাৰ লগত ৰিএক্ট কৰিছে ওৱাটাৰৰ লগত টু গিভ এটো দিছেনে আমাৰ গ্লুকোজ প্লাছ এটো কি দিছে আমাৰ অক্সিজেন এতিয়া এইকিটা কি ফৰ্মত আছে কাৰ্বন ডাই অক্সাইড একুয়াছ এটো আছে আমাৰ লিকুইড ফৰ্মত এটো আছে একুয়াছ আৰু এটো আছে একুয়াছ আৰু কাৰ প্ৰেজেন্সত এই এৰো মাৰ্ক ডালত কাৰ প্ৰেজেন্সত আমি কৈছো ক্যাটালিস্ট বা কিবাহত হেতুক আমি ইন্ডিকেট কৰো আমাৰ সানলাইট আৰু ক্লোৰোফিলত সো এনেকে আমি কেমিক্যাল ইকুয়েশন লিখো লেফট হ্যান্ড সাইডে আমাৰ ৰিএক্টেন্ট যাৰ লগত ৰিএক্ট কৰিছে আৰু ৰাইট হ্যান্ড সাইডে আমি প্ৰডাক্টটো লিখো সো আৰু বা একুয়াছ গ্যাসিয়াস সলিড বা লিকুইড ষ্টেটত থাকিলে হেতু আমি ব্র্যাকেটত লিখো সো এনেকে আমি কেমিক্যাল ইকুয়েশনস বিলাক লিখো সো আজিলৈ ইমানেই মই তোমালোকক পঢ়াব বিচাৰিছো নেক্সট ক্লাছত আমি ব্যালেন্সিং আৰু অলপ ডিটেইলছত কেমিক্যাল ৰিএকচনস আৰু কেমিক্যাল ইকুয়েশনসৰ বিষয়ে পঢ়িম সো আহা এতিয়া মই তোমালোকক ৰেজিষ্ট্ৰেচন প্ৰসেসটোৰ কথা কৈ লওঁ ৰেজিষ্ট্ৰেচনৰ কাৰণে তোমালোকে যেতিয়া এপটো ডাউনলোড কৰিবা দেন তোমালোকে ৰেজিষ্ট্ৰেচনটো ক্লিক কৰিলে তোমালোকৰ নাম ফোন নম্বৰ ইমেইল আইডি পাছৱৰ্ড আৰু ষ্টেট দি ৰেজিষ্ট্ৰেচন কৰিবা তাৰ পিছত তোমালোকে লগইন পেজখন দেখা পাবা য'ত তোমালোকে ৰেজিষ্ট্ৰেচন কৰা ইমেইল আইডি বা ফোন নম্বৰ আৰু পাছৱৰ্ড দি মেলি তোমালোকে লগইন কৰিবা লগইন কৰাৰ পিছত এনে ধৰণৰ তোমালোকে পেজখন দেখা পাবা য'ত তোমালোকৰ সুবিধা মতে তোমালোকে ক্লাছ 10 12 9 যিকোনো ক্লাছ যোনটো তোমালোকে সুবিধা পায় হেতু মতে তোমালোকে ক্লিক কৰিবা যদি তোমালোকে ক্লাছ 12 অপশনটো ক্লিক কৰা তেন্তে এনে ধৰণৰ তোমালোকৰ কোৰ্সেস বু দেখা পাবা ইয়াত কম্বো কোৰ্সেসও আছে বা ইন্ডিভিজুৱেল কোৰ্সেস বিলাকো আছে যোনটো তোমালোকে বিচাৰে হেতু তোমালোকে পাৰচেজ কৰিব পাৰিবা দেন তোমালোকে ইয়াত নোটস মাইন্ড মেপ এনসিআৰটি সলিউশনস চেপ্টাৰ সলিউশনস এক্সাম্পলাৰ সলিউশনস এমসিকিউ এনে ধৰণৰ সুবিধা বিলাকো লাভ কৰিব পাৰিবা দেন তোমালোকে যদি ক্লাছ 12 কেমিষ্ট্ৰি কন্টেন্টটো ক্লিক কৰা কেমিষ্ট্ৰি ক্লাছ 12 কৰিলে তোমালোকে এনে ধৰণৰ এখন পেজ দেখা পাবা য'ত ওভাৰভিউ কন্টেন্ট ডেমো অপশনটো পাবা দেন কন্টেন্টত গলে তোমালোকে বেলেগ বেলেগ টপিকস বিলাক পাবা যোনটো তোমালোকৰ সুবিধা হয় হেতু মতে তোমালোকে ক্লিক কৰি লব পাৰা দেন overview যোৱাৰ পিছত তোমালোকে বাই নাও অপশনটো দেখা পাবা য'ত তোমালোকে এডমিশনটো এনৰোল কৰিব পাৰিবা যোনটো কোৰ্স তোমালোকে বিচাৰে হেতু লব পাৰা আৰু যদি তোমালোকে বাই কৰিব বিচাৰা তেন্তে মোৰ কুপন কোডটো ইউজ কৰিবা প্ৰিয়াক্ষী 10 PRIYAKHI10 প্ৰিয়াক্ষী 10 কুপন কোডটো ইউজ কৰিলে তোমালোকে আৰু ডিসকাউন্ট পাবা সো ষ্টুডেন্টস তোমালোকে যিমান পায় হিমান সোনকালে এডমিশনটো লৈ এন্ড তোমালোকে কোৰ্সেসবোৰ বাই কৰি মেলি তোমালোকে এক্সামৰ কাৰণে হেল্প লব পাৰিবা সো ষ্টুডেন্টস থ্যাংক ইউ ফৰ ওয়াচিং দি ভিডিও